গোলাঘাট জিলাৰ অসম নাগালেণ্ড মেৰাপানী সীমান্তৰৰ চন্দনপুৰ গাঁৱৰ 2 কিশোৰক নগাই চুৰি কৰাৰ অভিযোগত ঘৰৰ পৰা উঠাই নি নিৰ্মম অত্যাচাৰ চলোৱাৰ ঘটনাই সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তথ্যমতে নাগালেণ্ডৰ চিফিয়ান বস্তিৰ সমীপৰে ইয়াংছ বস্তিৰ এটা নগা লোকৰ দলে ৰবৰ চুৰি কৰা অভিযোগত 2 কিশোৰক ঘৰৰ পৰা ধৰি নি হাত ভৰি বান্ধি প্ৰহাৰ কৰাৰ লগতে চুৰাটপাত বান্দৰ কেঁকুৰা আমলৰি পৰুৱা আদিৰে উৰে নিশা অত্যাচাৰ চলাই নগাই পোৱা কিশোৰ দুটাক মুকলি কৰি দিয়ে। 2 কিশোৰক নগাই কৰা অত্যাচাৰৰ প্ৰতিবাদত ভুক্তভোগী পৰিয়ালে মেৰাপানী থানাত এজাহাৰ দাখিল কৰিছে। ল'ৰাটো গৰু চাবলৈ গৈছিলে নে কেনেবাকৈ গৈছিলে, তো ল'ৰাটো দেখিছোঁ ঘৰত নাই। তাৰপিছত এই নগাই আহি খবৰ দিছে যে তোৰ ল'ৰাটো বোলে চুৰ কৰিছে বুলি আহি পেলাই চা বুলি কৈছে। এতিয়া আমি চাবলৈ গৈছোঁ, হয় ল'ৰাটোক বান্ধি ৰাখিছে। তেতিয়া কৈছে যে ল'ৰাটোৱে বোলে ৰবৰ চুৰ কৰিছে বুলি কৈছে। আৰু আমি দেখিছোঁ গোটেই আঘাত মৰা চিন আছে। আমি গধূলি আমি বিচাৰিছোঁ ল'ৰাটোক লৈ যাম আমি বুলি। তেতিয়া ক'লে আমি ভালদৰে খুৱাই বুৱাই ৰাখিম, মাৰপিট নকৰোঁ বুলি ক'লে। কিন্তু ৰাতিৰ ভিতৰতে মাৰি একেবাৰে ঘূণীয়া বনাই দিলে। আৰু এই আমলৰি পৰুৱাও মেলি দিছে গাত। গাত আমললি পোকো ঝাৰি দিছে। এতিয়া আপোনালোকে মেৰাপানী থানালৈ আহিছে? এতিয়া মেৰাপানী থানালৈ আহিছোঁ। 2জন ল'ৰা ন? 2টা ল'ৰা, সৰু সৰু ল'ৰা এইবাৰ। সৰু ল'ৰা। চক এই এনেকুৱা ঘটনা আজিয়ে যে প্ৰথম হৈছে এনেকুৱা কোনো কথা নাই। আজি আমি যদি চাবলৈ যাওঁ, বাৰম্বাৰ আমাৰ যিহেতু সীমান্তৱৰ্তী এলেকাত এনেকুৱাই নগাবিলাকে উপদ্ৰৱ এনেকুৱা চলাই থাকে। আৰু এটা খুব দুখ লগা এটা বিষয় বা এটা কথা যে যিহেতু নাগালেণ্ডৰো এটা গাঁও কমিটি থাকে তদাৰক কমিটি হিচাপে, আৰু আমাৰ অসমৰো তদাৰক কমিটি বা গাঁও কমিটি এখন পাতি দিয়া হয় বা থাকে। তো তাৰ মাজতে তেওঁলোকৰ আজি গাঁৱৰ গামোৰাখিনি থাকি পেলাই, গাঁৱৰ এই চেয়াৰমেন থাকি পেলাই আজি এই 2টা ল'ৰা যিহেতু 10 বছৰ 12 বছৰৰ ৰানিঙৰ ল'ৰাখিনিক আজি তেওঁলোকে লৈ গৈ চোৰৰ এটা বদনাম দি পেলাই তেওঁলোকক যিহেতু যি মাৰ ধৰ কৰিছে সেইটোক আমি আমাৰ তৰফৰ পৰা আমি যিমানখিনি আছোঁ আমাৰ ৰাইজে, আমাৰ যিটো গাঁও ৰাইজে হওক বা আমাৰ যিবিলাক সীমান্তৱৰ্তী ৰাইজে আমি এইটোক তীব্ৰভাৱে আমি এইটোক গৰিহণা দিছোঁ। আৰু এই নাগালেণ্ড চৰকাৰ তথা আমাৰ নাগালেণ্ডৰ যিবিলাক ভাৰপ্ৰাপ্ত বিষয়া তেওঁলোকৰ প্ৰশাসন আছে তেওঁলোককো আমাৰ তৰফৰ পৰা অনুৰোধ যে এনেকুৱা যাতে ঘটনাবিলাক দেখিবলৈ পাই আছোঁ। হয়, আমি চাইছোঁহি। মই যোৱা কালিৰ পৰাই এই কথাটোক লৈ মই নিজে জড়িত হৈ আছিলোঁ। মই নিজেও গৈছিলোঁ, গৈ পেলাই তেওঁলোকক আমি অনুৰোধ জনাইছিলোঁ যে ল'ৰাবিলাক 2জনো সৰু ল'ৰা হয়, আজি LP স্কুলত পঢ়া ল'ৰা হয় 2জনো। তো গতিকে তেওঁলোকক মুকলি কৰি দিয়ক। আমি আপোনালোকৰ যি প্ৰাপ্য, যদিহে আমাৰ ল'ৰাবিলাকে যদিহে আজি ভুল কৰিছে তেতিয়াহ'লে সেই ভুলৰ যি প্ৰাপ্য আমি আপোনালোকক দিব লাগে, ধনকে ধৰি যিকোনো। তেওঁলোকক আমি সেইটোলৈকেও কৈছিলোঁ যে লাখ টকাও যদি হৈছে আপোনালোকৰ যদি ক্ষতি, তেতিয়াহ'লে আমি লাখ টকা আমি মানে এই লোকচানৰ যি ফল সেইটো আমি দিম মানে। কিন্তু তেওঁলোকে ক'লে যে এতিয়াতো নহ'ব, আমি খানটো পিছতেহে মানে ছাড়ি দিব এনেকুৱা ক'লে। কিন্তু তেওঁলোকে আৰু এটা কথা আমাক দিলে যে আপুনি খান বিশ্বাস কৰিবি আমি খানকে, যে আপুনি খানকে চকৰা খানকে একো মনতে দুখ নিদিব, মাৰপিট বি নকৰিব, খোৱা লোৱা দি কেনে আৰামত মানে শুৱাই থ'ম বুলি তেওঁলোকে আমাক কথা দিছিলে। তাৰপিছতে যেতিয়া আজি ৰাতিপুৱা প্ৰায় আমাৰ 9টা-10টা বাজি মানত যেতিয়া ল'ৰাবিলাকক মানে এৰি দিয়ে, সেইটো সময়ত আমি চাওঁ যে দেখি পাওঁ যে তেওঁলোকক যিটো মানে মাৰপিট কৰিছে তেওঁলোকৰ যিবিলাক চিহ্ন আছে, আৰু সেই চিহ্নবিলাকক চাই পেলাই মানে আমাৰ এটা খুব মনত মানে এটা দুখ লাগিছে যে এনেকুৱা এটা আজি ওচৰৰ এখন গাঁও, নাগালেণ্ডৰে গাঁও, সীমান্তৱৰ্তী এলেকাৰে গাঁও হয়, তথাপিও আমি সকলোৱে আমি ককাই ভাই হিচাপে চলি আছিলোঁ আজি। কিন্তু আজি এনেকুৱা এটা যে লজ্জাজনক এটা ঘটনা যে কৰি দিব আজি নাগালেণ্ডৰ মানে বিষয়ববীয়াসকলে, গাঁৱৰ বিষয়ববীয়াসকলে। এটা নগাবিলাকৰ এতিয়া আমি ল'ৰাবিলাকৰ যিবিলাক আমি ভাষ্য পাইছোঁ, আৰু সেই ভাষ্য অনুপাতে আমি গম পালোঁ যে তেওঁলোকৰ যি গাঁৱৰ যিবিলাকে মুৰব্বীসকল আছিলে তেওঁলোকে মানে মাৰপিট কৰিছে বুলি কৈ পেলাই আমাক অৱগত জনাইছে। তেওঁলোকৰ গাঁৱটো আমি ইতিমধ্যে এতিয়া গম পোৱা মতে য়ানচয়া বস্তি বুলি কৈ জানো, যিহেতু চাপায়ান বস্তিৰ মানে কাষতে লাগি থকা এখন গাঁও। হয়। তাৰ মাজতে আৰু এটা মানে কথা, আমি যিহেতু এতিয়া এই চিকিৎসালয়ত আমি লৈ আহিছিলোঁ 2টা ল'ৰাক যে চিকিৎসা কৰিবৰ কাৰণে। তো তাৰ মাজতে এই অলপ দেৰি আগতে 5-10 মিনিটৰ আগতে আমাৰ ঘৰৰ পৰা ফোন আহিছে যে ফোন যোগেদি তেওঁলোকে নগাবিলাকে মানে আমাৰ ঘৰলৈকে আহি পাইছে। সেই ল'ৰা 2জনৰ ঘৰত আহিছে আৰু কৈছে যে কি ল'ৰাবিলাক ক'ত গ'ল আৰু মানুহখিনি পালে নে নাই, যদি উপস্থিত নহয়
তেতিয়াহ'লে আমি হয়তো মানে তেওঁ এই ল'ৰা দুজনক আমি আৰু পুনৰ উঠাই লৈ গৈ আমি আৰু মাৰ ধৰ কৰিম বুলি তেওঁলোকে এটা মানে ভয় ভাবুকি এটা দি পেলাই গৈছে তো এতিয়া আপোনালোকে মেৰাপানী থানা কাষ চাপিছে নেকি আৰু হয় এতিয়া আমি বৰ্তমান আমি মেৰাপানী থানাতে উপস্থিত আছোঁহি এতিয়া কাষ চাপিছোঁ আমি যিহেতু নেকি এই কথাবিলাক আজি নোহোৱা ঘটনা নহয় এইবিলাক হৈ গৈ থাকে সেইটো কাৰণে আমি সহায় এটা ল'বৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত কাষ চাপিছোঁ গোলাঘাটৰ পৰা কনক দাসৰ ৰিপৰ্ট এনি ভাৰত 24